কৰিমগঞ্জৰ নাম সলনি কৰি পানি যথেষ্ট বিতৰ্ক হৈছে। অখিলগগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নামটোৱে সলাই দিব। মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন, বেলেগ এটা নাম মই ল'লোহেঁতেন। এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা। গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন, তেতিয়াহ'লে মোৰো নামটো মই হাঁহি হাঁহি তেনেকুৱা নাম এটা ল'লোহেঁতেন। প্ৰথম দিনাখনে অখিল গগৈ প্ৰসংগ অখিল গগৈ যথেষ্ট সক্ৰিয় হৈছে। অখিল গগৈ কৈছে যে 26ত তেওঁলোকক দুজন মন্ত্ৰী লাগিব। 26ত অখিল গগৈ অধীনত চৰকাৰ নহয়। তেওঁ ভাল কৰি তেওঁ স্বাস্থ্য আদি ভালে থাকক, ভাল কৰি তেওঁ ৰাইজৰ হৈ কাম কৰক। গতিকে ইমানেই শুভেচ্ছা দিম আৰু কি ক'ম কওক। মানুহকতো মইতো আৰু তাতকৈ বেলেগ একো ক'ব নোৱাৰো। আৰু তেওঁ দুজন মন্ত্ৰী কিয় হয়? মইতো তেওঁক মুখ্যমন্ত্ৰীয়ে বুলি ভাবি থাকো। তেওঁ যে দুজন মন্ত্ৰীতে সন্তুষ্ট, এইটোতো মই জনাই নাছিলো। মইতো ভাবি আছিলো যে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে চেষ্টা কৰিব। তেওঁ দুজন মন্ত্ৰীহে লাগে বুলি কৈছে। সেই দুজনটো ময়ে দি দিব পাৰো। ইমানেই যদি ইমানখিনিতে যদি লিমিটেশ্যন আছে। কৰিমগঞ্জৰ নাম সলনি কৰি পানি যথেষ্ট বিতৰ্ক হৈছে। অখিলগগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নামটোৱে সলাই দিব। মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন, বেলেগ এটা নাম মই ল'লোহেঁতেন। এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা। গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন, তেতিয়াহ'লে মোৰো নামটো মই হাঁহি হাঁহি তেনেকুৱা নাম এটা ল'লোহেঁতেন। প্ৰথম দিনাখনে অখিল গগৈ প্ৰসংগ অখিল গগৈ যথেষ্ট সক্ৰিয় হৈছে। অখিল গগৈ কৈছে যে 26ত তেওঁলোকক দুজন মন্ত্ৰী লাগিব। 26ত অখিল গগৈ অধীনত চৰকাৰ নহয়। তেওঁ ভাল কৰি তেওঁ স্বাস্থ্য আদি ভালে থাকক, ভাল কৰি তেওঁ ৰাইজৰ হৈ কাম কৰক। গতিকে ইমানেই শুভেচ্ছা দিম আৰু কি ক'ম কওক। মানুহকতো মইতো আৰু তাতকৈ বেলেগ একো ক'ব নোৱাৰো। আৰু তেওঁ দুজন মন্ত্ৰী কিয় হয়? মইতো তেওঁক মুখ্যমন্ত্ৰীয়ে বুলি ভাবি থাকো। তেওঁ যে দুজন মন্ত্ৰীতে সন্তুষ্ট, এইটোতো মই জনাই নাছিলো। মইতো ভাবি আছিলো যে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে চেষ্টা কৰিব। তেওঁ দুজন মন্ত্ৰীহে লাগে বুলি কৈছে। সেই দুজনটো ময়ে দি দিব পাৰো। ইমানেই যদি ইমানখিনিতে যদি লিমিটেশ্যন আছে। কৰিমগঞ্জৰ নাম সলনি কৰি পানি যথেষ্ট বিতৰ্ক হৈছে। অখিলগগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নামটোৱে সলাই দিব। মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন, বেলেগ এটা নাম মই ল'লোহেঁতেন। এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা। গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন, তেতিয়াহ'লে মোৰো নামটো মই হাঁহি হাঁহি তেনেকুৱা নাম এটা ল'লোহেঁতেন। প্ৰথম দিনাখনে অখিল গগৈ প্ৰসংগ অখিল গগৈ যথেষ্ট সক্ৰিয় হৈছে। অখিল গগৈ কৈছে যে 26ত তেওঁলোকক দুজন মন্ত্ৰী লাগিব। 26ত অখিল গগৈ অধীনত চৰকাৰ নহয়। তেওঁ ভাল কৰি তেওঁ স্বাস্থ্য আদি ভালে থাকক, ভাল কৰি তেওঁ ৰাইজৰ হৈ কাম কৰক। গতিকে ইমানেই শুভেচ্ছা দিম আৰু কি ক'ম কওক। মানুহকতো মইতো আৰু তাতকৈ বেলেগ একো ক'ব নোৱাৰো।